নমস্কাৰ, মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছো আপোনালোক আটাইৰে কাৰণে। যদি আপুনি এতিয়ালৈকে যৌনক্ৰিয়া কৰি পোৱা নাই, প্ৰথমবাৰৰ বাবে যৌনক্ৰিয়া কৰিম বুলি ভাবিছে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। প্ৰথমবাৰ বুলি ক'লে এটা বিশেষ অনুভৱ হয় আমাৰ, নহয় জানো? ফাৰ্ষ্ট টাইমটো কিমান বেছি স্পেচিয়েল। কেৱল যৌনক্ৰিয়া বুলি নহয়, যিকোনো বস্তু যেতিয়া আমি প্ৰথমবাৰৰ বাবে কৰিব ওলাওঁ, সেয়া আমাৰ কাৰণে বহুতেই বেছি স্পেচিয়েল হয় আৰু তাৰ কাৰণে এটা বেলেগ অনুভৱ কৰোঁ আমি। প্ৰথম ছেক্স, প্ৰথম যৌনক্ৰিয়া বুলি কোৱাৰ লগে লগে কেনেকুৱা অনুভৱ হৈছে আপোনালোকৰ? ভয়, সংকোচ, এনেকুৱা লাগিছে কিজানি মই নোৱাৰিম কৰিব, অৰ্গেজম হ'বনে নহয়, যদি কিবা ভুল হয়, বিভিন্ন ধৰণৰ কথা মনলৈ আহে। প্ৰথমবাৰ যৌনক্ৰিয়া কৰাৰ আগত কি কি কথাৰ ওপৰত ধ্যান দিব লাগে, আহক সেই বিষয়ে কথা পাতোঁ। চবতকে যিটো গুৰুত্বপূৰ্ণ কথা সেয়া হ'ল সন্মতি। দুয়োজনৰে সন্মতি থাকিব লাগিব। ল'ৰা ছোৱালী দুয়োজনে যেতিয়া নিজৰ সন্মতি দিব, তেতিয়াহে যৌনক্ৰিয়া কৰা উচিত। কেতিয়াবা এনেকুৱা হ'ব পাৰে ছোৱালীজনীৰ ছেক্স কৰিব মন নাথাকিব পাৰে, তাইৰ শাৰীৰিকভাৱে নাইবা মানসিকভাৱে কিবা সমস্যা আছে, নতুবা ল'ৰাজনৰ কিবা প্ৰব্লেম চলি আছে, শাৰীৰিক হ'ব পাৰে, মানসিকো হ'ব পাৰে। সেই সময়ছোৱাত আপোনালোক দুয়োজনে যৌনক্ৰিয়া কৰিব নে নকৰে, সেয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব দুয়োজনৰ ওপৰত। আপোনালোক দুয়োজনে মিউচুৱেলি য়েছ ক'ব লাগিব। যৌনক্ৰিয়া কেতিয়াও জবৰদস্তি কৰা বস্তু নহয়। চাওক, যি সম্পৰ্কত মৰম থাকে, সন্মান থাকে, সেই সম্পৰ্কত জবৰদস্তিৰ কোনো স্থান নাই। আৰু জবৰদস্তি বুলি কোৱাৰ লগে লগে আপোনালোকে বুজি উঠক কি বুলি কওঁ আমি। জবৰদস্তি যৌনক্ৰিয়া কি বুলি কোৱা হয়? এই প্ৰশ্নৰ উত্তৰ আপোনালোকে দিব, কমেণ্ট ছেকশ্যনত জনাব। জবৰদস্তি যৌনক্ৰিয়া লাগিলে সেয়া হাজবেণ্ড এণ্ড ৱাইফৰ মাজতেই নহওক কেলে, তাৰো এটা নাম আছে। যিসকলে জানে আনচাৰ দিব, আৰু যদি নাজানে ইয়াৰ ওপৰত এনেও মই এটা ভিডিঅ' বনাম। সন্মতি কেৱল প্ৰথম যৌনক্ৰিয়াৰ সময়তে যে থাকিব লাগিব, প্ৰথম যৌনক্ৰিয়াৰ সময়তে যে প্ৰযোজ্য, সেয়া নহয়। সন্মতি সদায় থাকিব লাগিব। আপুনি জীৱনত যেতিয়াই যৌনক্ৰিয়া কৰিব, পাৰ্টনাৰৰ দুয়োজনৰে সন্মতি থকাটো বহুতেই বেছি গুৰুত্বপূৰ্ণ, বহুত জৰুৰী। সেয়া আপোনালোকে নিশ্চয় এফাকি কথা শুনিছে, ন' মিনছ ন'। যদি ছোৱালীজনীয়ে ন' বুলি কয়, গাৰ্লফ্ৰেণ্ড হ'ব পাৰে, ৱাইফ হ'ব পাৰে, তেতিয়াহ'লে হাজবেণ্ডে যাতে জবৰদস্তি নকৰে, হাজবেণ্ডে যাতে জবৰদস্তি যৌনক্ৰিয়া নকৰে। ঠিক তেনেকে যদি হাজবেণ্ডে ন' বুলি কয়, তেতিয়াহ'লে ৱাইফে যাতে জবৰদস্তি যৌনক্ৰিয়া কৰিব নিবিচাৰে। এই কথাখিনি আজি আপুনি মগজুত সুমুৱাই লওক যে ন' মিনছ ন'। যিকোনো সম্পৰ্কত যৌনক্ৰিয়াৰ বাবে জবৰদস্তি কৰাটো কোনোপধ্যে উচিত নহয়। ইয়াৰ পিছত এটা বিশেষ জৰুৰী বস্তু হ'ল চাফ চিকুণতা। হাইজিন মেইনটেইন কৰাটো বহুতেই বেছি জৰুৰী। আৰু এয়া কেৱল ছেক্স যৌনক্ৰিয়াৰ ক্ষেত্ৰতে নহয়, ডেইলি বেচিছত, দৈনন্দিন জীৱনত চাফ চিকুণতা জৰুৰী আমাৰ কাৰণে। সদায় গা ধুব লাগে, যৌনাংগ চাফা কৰিব লাগে, কাপোৰ চাফা পিন্ধিব লাগে, আৰু স্পেচিয়েলি আমাৰ যিবোৰ আণ্ডাৰৱেৰ মানে পেণ্টিজ আৰু পুৰুষৰ জাঙিয়া, সেয়া সদায় চাফা হ'ব লাগে। পাৰ্চনেল হাইজিন এটা এনেকুৱা বস্তু যিটোৰ ওপৰত বিশেষ ধ্যান দিয়া উচিত। ধৰি লওক আপোনালোকে যৌনক্ৰিয়া কৰিম বুলি ভাবিছে, প্লান কৰিছে, আপোনাৰ পাৰ্টনাৰজনৰ মুখখন খুব বেয়া গোন্ধাইছে। কিছ কেনেকে কৰিব আপুনি? পুৰুষজনে মহিলাগৰাকীক সাৱটিব বিচাৰিছে, কিন্তু মহিলাগৰাকীৰ গাৰ পৰা ওলাইছে ঘামৰ দুৰ্গন্ধ গুণ। তেতিয়া পুৰুষজনৰ কেনেকুৱা লাগিব? এগৰাকী মহিলা হিচাপে আপুনি কিমান আনকমফৰ্টেবল ফিল কৰিব ভাবকচোন। ঘামৰ দুৰ্গন্ধৰ এই যে সমস্যা, ইয়াৰ সমাধান মই লৈ আহিছো। সেয়া হ'ল ভিস্কণ্টিয়ে নতুনকে এটা পাৰফিউম লঞ্চ কৰিছে মহিলাসকলৰ বাবে, আৰু ইয়াৰ নামটো হ'ল কুইন অফ হাৰ্টছ। দেখিছে আপোনালোকে? খুব প্ৰিমিয়াম কোৱালিটিৰ পাৰফিউম হয় এয়া। আৰু চবতকে ভাল কথা কি জানে? এই পাৰফিউমটো 8 আৱাৰ্ছ লং লাষ্টিং হয়, 8 ঘণ্টালৈকে থাকিব। আৰু আপোনালোকে চাবচোন, যেতিয়া আমি পাৰফিউম লগাওঁ কাপোৰৰ ওপৰত, তেতিয়া এটা দাগ ৰৈ যায়, ষ্টেইন থাকি যায় ন, কিন্তু ইয়াত কোনো ধৰণৰ ষ্টেইন নাথাকে, এণ্টি ষ্টেইন হয় এইটো। আহক ভিস্কণ্টিৰ এই পাৰফিউমটোৰ বিষয়ে অকণমান ডিটেইলছত কথা পাতোঁ। ফ্ৰেগ্ৰেন্সৰ ওপৰত কথা পাতিম। এইটো একুৱা ফ্ৰেগ্ৰেন্স আছে ইয়াতে, হা, আৰু লগতে আছে ফ্ৰুটি স্মেল এটা। ইয়াত আছে ৰ'জ, মাস্ক এণ্ড ভেনিলা। আৰু চবতকে ভাল কথা কি জানে? এই প্ৰিমিয়াম যিটো ব্ৰেণ্ড ভিস্কণ্টি, এইটোৱে ইটালীৰ পৰা অইল আৰু যিবোৰ বস্তু আছে ফ্ৰেগ্ৰেন্সৰ কাৰণে, ইটালীৰ পৰা অৰ্ডাৰ কৰে।
পেকেটটো খুলি দেখুৱাইছো খুব ৰিফ্ৰেছিং হয় দেই ফ্ৰেগ্ৰেন্স মই ইউজ কৰিছো এয়া চাওক কি ধুনীয়া বটলটো কি ধুনীয়া হয় আৰু যেটো স্প্ৰে নজল হেতু খুবেই কনভিনিয়েন্ট বিৰাটেই ধুনীয়া ফ্ৰেগ্ৰেন্স আপোনালোকে এটো ইউজ কৰি চাব পাৰে কোড মই শেয়াৰ কৰিম সেই কোডটো ইউজ কৰিলে আপোনালোকে 15% অফাৰ এটা পাব হা পাৰফিউম এটাৰ কাম কি আমাক সুগন্ধ দিয়া আৰু যেতিয়া এনেকুৱা এটা পাৰফিউম আপুনি ব্যৱহাৰ কৰিব ঘামৰ গুণ নাথাকিব আৰু খুব বেছি ৰিফ্ৰেছিং এণ্ড হাইজিন ফিল কৰিব আপুনি তেতিয়া অটোমেটিক্যালি আপোনাৰ পাৰ্টনাৰ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰফিউমৰ ওপৰত অলৰেডি ভিডিও বনাইছো সেক্সৰ সময়ত পাৰফিউমৰ কি কাম তাৰ ওপৰত এটা ডিটেইল ভিডিও বনাইছো লিংক শেয়াৰ কৰি দিম চাই ল'ব আপোনালোকে আৰু এই ভিস্কন্টি পাৰফিউমটো ব্যৱহাৰ কৰি চাওক প্ৰথমবাৰৰ বাবে যৌনক্ৰিয়া কৰিব ওলাইছে ধ্যান দিব প্ৰটেকচনৰ ওপৰত কণ্ডম ব্যৱহাৰ নকৰাকে কেতিয়াও যৌনক্ৰিয়া নকৰিব প্ৰটেকচন ইউজ নকৰাকে যদি যৌনক্ৰিয়া কৰে কি ঠিকনা আপোনাৰ পাৰ্টনাৰৰ এছটিডিজ আছে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজেস সেই বেমাৰে যদি আপোনাক সংক্ৰমণ কৰে তেতিয়া কি কৰিব আপুনি অলপ সময়ৰ সুখৰ কাৰণে আপুনি গোটেই জীৱন পৰিতাপ কৰিব লাগিব আৰু প্ৰটেকচন থাকিলে প্ৰেগনেন্সিৰো ভয় নাথাকে সাপোজ আপোনালোকে বেবি বিচাৰা নাই কণ্ডম ইউজ নকৰাকে যদি যৌনক্ৰিয়া কৰে আৰু কেনেবাকে মহিলা গৰাকী যদি প্ৰেগনেন্ট হয় তেতিয়া কি কৰিব প্লান্ট প্ৰেগনেন্সি বহুত ভাল হয় এনেই বোলে ধেমালি কৰি থাকুতে বাচ্চা জন্ম হৈ গল তাৰ কোনো মজা নাই বহুত ষ্ট্ৰেছ আহে তেতিয়া ইয়াৰ পিছৰ খুব গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাবৰ আদান প্ৰদান কেনেকে আপোনালোকে নিজৰ মনৰ কথা প্ৰকাশ কৰিব দুটা কথা আছে ইয়াতে হা এটা হ'ল আপোনালোকে ডাইৰেক্টলি কথা পাতিছে পাৰ্টনাৰৰ লগত যে আজি আমি এনেকে কৰিম এটো পজিশন ট্ৰাই কৰিম কোনো কথা নাই যদি নহয় একো প্ৰবলেম নাই ঠিক আছে হেতু হ'ল ডাইৰেক্ট কমিউনিকেশন মানে আপুনি মনৰ কথাখিনি কৈছে কিন্তু এটা আছে ইনডাইৰেক্ট মানে ভাবৰ আদান প্ৰদান মানে কেনেকে আপুনি আপোনাৰ পাৰ্টনাৰক সেফ ফিল কৰাইছে কেনেকে টাচ কৰিছে আপুনি সেই সময়খিনিত আপুনি আপোনাৰ সংগীক কেনেদৰে খুব নৰ্মেল বিহেভ কৰি এটো অনুভৱ কৰাইছে যে মই তোমাৰ লগত আছো আৰু তুমি মোৰ লগত সেফ কিছুমান বস্তু নুকুৱাকে বুজি উঠা যায় সেইটোৱে হ'ল আসল বন্ডিং একচুয়ালি সেই যেটো পৰিবেশ দুজনে মেল এণ্ড ফিমেল লৰা আৰু ছোৱালী পুৰুষ মহিলা আপোনালোক দুজনে ইজনে হিজনক ফিল কৰাব লাগিব যে মৰম আছে সন্মান আছে আৰু সুৰক্ষিত আপুনি প্ৰথমবাৰ যৌনক্ৰিয়া কৰিব ওলাইছে মনত ৰাখিব ফ'ৰ প্লে কৰিব নাপাহৰিব ধৰি লওক আমি ফুৰিব গৈ আছো এটা ঠাইলে আমি গাড়ীত বহিছো গৈ আছো ৰাস্তাৰে এতিয়ালৈকে ডেষ্টিনেশ্যন পোৱা নাই মানে আমি গন্তব্যস্থান গৈ পোৱা নাই তাৰ আগত হে যে ৰাস্তাৰ গছ-গছনি সাইডৰ যে ভিউ হে কিমান ধুনীয়া কিমান ভাল লাগে গন্তব্যস্থানতকেও হে যেটো যাত্ৰা সেই যাত্ৰাটো খুব আমোদজনক কিমান বস্তু দেখিব পাও আমি কিমান ভাল লাগে এই উদাহৰণটোৰে মই কি বুজাব বিচাৰিছো জানে সেক্স যৌনক্ৰিয়া একদম শেষৰ যেটো পইণ্ট হেতু হ'ল গন্তব্যস্থান আৰু যাত্ৰাটো হ'ল ফ'ৰ প্লে মানে ফ'ৰ প্লে কৰি যেতিয়া আপুনি সেক্স কৰিব তাৰ আমেজেই বেলেগ কেনেকে কিছ কৰিব কাডল কৰিব হাবতিব এই বস্তুবোৰে আসলতে পুৰুষ আৰু মহিলাক উত্তেজিত কৰে আৰু আপোনালোকে নিজেই বুজি উঠিব যে কোনটো পইণ্টত কিছ কৰিলে ছোৱালী নাইবা ল'ৰাজন উত্তেজিত হয় সকলোৰে ক্ষেত্ৰত হেয়া বেলেগ বেলেগ ফ'ৰ প্লে কৰি যৌনক্ৰিয়া কৰিলে যৌনক্ৰিয়াৰ সৰ্বোচ্চ পৰ্যায় পাব আপোনালোকে ইয়াতে এটা মই খুব ইম্পৰ্টেন্ট কথা ক'ব বিচাৰিছো হেয়া হ'ল প্ৰথম যৌনক্ৰিয়াৰ সময়ত অৰ্গাজম নহবও পাৰে মানে যৌনক্ৰিয়াৰ সেই যে সৰ্বোচ্চ পৰ্যায় হেয়া আপুনি নাপাবও পাৰে হয়তো হ'ব পাৰে ল'ৰাজনৰ অৰ্গাজম হৈছে কিন্তু ছোৱালীজনী নহল কোনো প্ৰেছাৰ ফিল নকৰিব দুখ নকৰিব সংকোচ নকৰিব নাইবা এনেকে নাভাবিব যে মই সাগে কৰিব নাজানো মানে মোৰ পাৰফৰমেন্স ইমান ভাল নহয় সাগে মই মোৰ পাৰ্টনাৰক খুশি কৰিব নোৱাৰিম তেনেকে নাভাবিব কাৰণ প্ৰথমবাৰ অৰ্গাজম বহুতৰে নহয় এই ভিডিঅ'টোত কোৱা কথাসমূহ মনত ৰাখিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল